টকাও যদি বানপানীৰ পইচা 1 টকাও যদি স্কুলৰ পইচা মেনেজিং কমিটি বা হেড ছাৰে খায় বা IS অফিসত যদি খায় তেওঁলোককো খুদাই এৰি দিয়া নহব IS মোক কথা দিছে যে স্যাৰ মই ফৰ্মেল নোটিস দি দিম যে আমাৰ IS অফিসত 1 টকা কোনো খাব নোৱাৰে হ্যাঁ দ্বিতীয় কথা এই কামটো কিন্তু এতিয়া চৰাইদেউ জিলাত হৈ গল চৰাইদেউ জিলাত বিজেপিৰ যুৱ মৰ্চা খুমুৱাই দিছে মই অসমৰ মুখ্যমন্ত্ৰীক আপোনালোকে দেখিছে চাগে আজি মেনশন কৰি দুটা মই ফেসবুক পোস্ট দিছো যাতে সেই কমিটি বিলাক ভাঙি দিয়ে নতুন কোনো দালালক নতুন কোনো দলীয় কৰ্মীক ঠিকাদাৰক তাত যাতে সোমাবলৈ নিদিয়ে দ্বিতীয় কথা আপুনি খুব গুৰুত্বপূৰ্ণ কথা কৈছে যে এই 2.5 লাখ টকা খৰচ কৰি ONGCৰ 5 লাখ টকাটো খাই দিব পাৰে প্ৰত্যেকখন স্কুলৰ কাৰণে 5 লাখ আহিব মোৰ কাৰণে এটা সুবৰ্ণ সুযোগ মোৰ কাৰণে মই আপোনালোকে জানে যে মই মোৰ বিধায়ক পুঁজিৰ পৰা 1.5 লাখ 2 লাখ টকা দি ভগা স্কুল বিলাক বনাই আছিল কাৰণ চৰকাৰে কোনো পুঁজি দিয়া নাছিলে মোৰ ভগা স্কুল বিলাকৰ কাৰণে এটা বানপানীত বিধ্বস্ত হোৱাৰ পাছত মই এফালে 2.5 লাখ পালো আৰু ONGCৰ পৰা মই 5 লাখ পাম 7 লাখ টকাৰে মোটামুটি মোৰ LP স্কুল বিলাক মোটামুটি মই সিজিল কৰি ল'ব পাৰিম ইয়াত যদি কোনোবা দালাল ইয়াত যদি কোনোবা ঠিকাদাৰ ইয়াত যদি কোনোবা বিজেপিৰ দাদা ইয়াত ওলাবলৈ আহে কথা সিধা মই কৈ দিছো যে ডাইৰেক্ট জেল নহলে ডাইৰেক্ট পিটন তাৰ বাহিৰে বেলেগ নাই এটো কোনো সোমাব নোৱাৰে মই কালি চৰকাৰৰ মন্ত্ৰীক এই সম্পৰ্কে অৱগত কৰিছো আৰু অৱগত কৰি মই স্পষ্টকে কৈছো যে এটো বন্ধ কৰিব লাগে বান বিধ্বস্ত এখন স্কুলৰ কাৰণে অহা 2.5 লাখ টকাৰ ওপৰত কোনো ঠিকাদাৰী বা দালালি কৰিব নোৱাৰে মই লগে লগে ডিসিক কৈ দিছো যে মোৰ সমষ্টিত যাতে একটা ঘৰতো এটা স্কুলৰ 2.5 লাখ টকাটো যাতে এজনো তেওঁ ৰাইজৰ দলৰ কৰ্মী হওক তেওঁ বিজেপিৰ কৰ্মী হওক তেওঁ যুৱ মৰ্চাৰ কৰ্মী হওক তেওঁ অসম গণ পৰিষদৰ কৰ্মী হওক বা অন্য কোনো স্বৰ্গৰ পৰা অহা মানুহ হওক কোনো মানুহে যাতে এই 2.5 লাখ টকাটো সোমাব নোৱাৰে এটো টকাত আৰু এই 2.5 লাখ টকাটো অকল SMDCৰ প্ৰেসিডেন্ট আৰু হেড ছাৰেহে যে খৰচ কৰিব পাৰিব তাৰ কাৰণে মই ডিসিক কালি স্পষ্ট নিৰ্দেশ দিছো বুঢ়াই কৈছে মই বোলে অহিংসা নীতিত বিশ্বাস নকৰো মানে তেওঁ হিংসা নীতিত বিশ্বাস কৰে ময়ূৰ বৰগোহাঁয়ে তাৰ মানে বুজাইছে যে মোৰ বিৰুদ্ধে যদি কোনোবাই মাত মাতে মই কয়লাৰ লগত জড়িত বুলি যদি কোনোবাই কয় তেতিয়া হলে তেনে মানুহৰ বিৰুদ্ধে আমি হিংসাত্মক পন্থা অৱলম্বন কৰি মই জ্ঞানশ্ৰী বৰাই ৰাজহুৱাকৈ কৈছো যদি পাৰে কৰক কি কৰিব বন্দুকটো আব আমালৈ আমি আপোনাৰ বন্দুকৰ গুলি লৈ ভয় নকৰো যদি পাৰে কৰক কি কৰিব গুণ্ডা পঠিয়াব আমাৰ ঘৰলৈ আমাৰ ঘৰৰ মানুহবোৰক আত্মীয় স্বজনক দম দিব দাদাগিৰি কৰিব গণহত্যাৰ এই গুপ্ত হত্যাৰ পৰিৱেশ আপুনি ঘূৰাই আনিম বুলি মুকলি ভাবুকি দিব খুজিছে নেকি আমি অসমীয়া জাতি শিৱসাগৰ চৰাইদেউ নাজিৰা যোৰহাটৰ ৰাইজ স্বাভিমানী অসমীয়া জাতি আহোম ৰাজত্বৰ গৌৰৱ উজ্জ্বল ইতিহাস আমাৰ মাজতে আছে আমি কাৰোবালৈ ভয় কৰিম নেকি আমি কাৰোলৈ ভয় নকৰো গতিকে ময়ূৰ বৰগোহাঁইক কৈছো তেওঁৰ বিৰুদ্ধে আমি আজি FIR দিছো ৰাইজৰ দল জাতীয় যুৱ বাহিনীয়ে বহু ঠাইত FIR দিছো আমি দিম আৰু হিমন্ত বিশ্ব শৰ্মাই কি কৰে এইটো আমি চাম এজন ব্যক্তি যি সংবিধানৰ শপত লৈ MLA হৈছে নে নাই শপত লৈ হৈছে যে মই ৰাইজৰ সেৱা কৰিম সংবিধানখনত হিংসা পন্থা অৱলম্বন কৰাৰ কোনো কথা নাই কোনোবা হিংসা পন্থা অৱলম্বন কৰিলে তেওঁৰ পদবী যাব লাগিব গতিকে ময়ূৰ বৰগোহাঁইৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাই সংবিধানৰ শপত লৈ এজন মুখ্যমন্ত্ৰী হিচাপে কি একশন লৈ আমাক লাগিব ৰাইজ মৰি আছে ৰাইজ কক পকাই আছে আৰু তোমালোকে মানুহক ভাবুকি দিছা যে ঘৰত গৈ মাৰিম পিটিম বন্দুক লম দাদাগিৰি কৰিম তোমালোকৰ এই ভয় ভাবুকিলে ভয় কৰি থকাৰ জামানাটো শেষ হ'ল এতিয়া নতুন মানুহৰ যুগ এই ভয় ভাবুকি তোমালোকৰ কয়লাৰ টকাৰ খুব বালিৰ টকাৰ খুব সিন্ডিকেটৰ টকাৰ খুবত মানুহবোৰ মৰিলে তোমালোকৰ খকত 100তকৈ অধিক মানুহ মৰিলে আৰু এতিয়া তোমালোকে নিজৰ খকৰ পৰিণামত তোমালোকৰ জিলা তোমালোক থকা অঞ্চলৰ মানুহবোৰ নিশ্চিহ্ন হৈ গ'ল আৰু তাৰ পাছত তোমালোকে দাবী কৰিব লাগিছিল যে ৰাইজে ক্ষতিপূৰণ পাব লাগিব আমি
ৰাইজৰ লগত আছো। লাগিছিল নে নাই? শিৱসাগৰ জিলা প্ৰশাসনে কালি দাবী কৰিব লাগিছিল যে আমি ৰাইজৰ লগত আছো, আমি ৰাইজক ক্ষতিপূৰণ দিম। লাগিছিল নে? তেওঁলোকে আকৌ ওলোটাটো কৰিছে। তেওঁলোকে নিজৰ কাম বাদ দি আন্দোলনত নামিছে কাৰ বিৰুদ্ধে? অখিল গগৈৰ বিৰুদ্ধে। প্ৰথম আহিলে বালক তেল, বালক মিঠাতেল, এতিয়া আহিলে মামাতুলি। মামাতুলিটো এনেকুৱা বনাবলৈ দিছিলে 6 ফুট 3 ফুট। এতিয়া মামাতুলিৰ ইটো মূৰে সিটো মূৰে দেখা যায়, বুজিছেনে? তেওঁলোকে বনাই দিলে 2 ফুট বহল কৰিছে। মানুহটো খুলে মোৰ নিচিনা মানুহজনীয়ে নোজোৰে। শকত মানুহ এটা কেনেকে শুব? দীঘল মানুহ এটাৰ ভৰিকেইটা পৰি থাকে খালীকে, হয়নে নহয়? তাৰ 5.5 কোটি টকাৰ নিবিদা 1 লাখ মানুহ হলে আহিছিলে, তেওঁলোকে তাৰ টকাটো খালে বুলি আমি ক'বলৈ বাধ্য। কেলে কম শুনক, যদি তুলিটো তোমালোকে দেখিছিলা এনেকে চাই দিওঁতে ইফালটো সিফালটো দেখি থাকি, তুলিখন এনেকুৱা এফালে কি চাইছে এফালে দেখি থাকি সেইখন তুলি বুলি কয় নেকি? সেইখন যদি তোমালোকে দেখিছিলা তেতিয়াহ'লে ঠিকাদাৰক মাতি আনি জবাবদিহি নকৰিলা কিয়? ঠিকাদাৰক নুসুধিলা কিয়? মামা তুলি ৰাইজৰ মাজত বিলাই দিছে, ৰাইজে শুবও নোৱাৰে, পথালিটো হ'বই নোৱাৰে, হয় নে নহয়? তাৰ মানে তোমালোকৰ ইমান এনেকুৱা নিমকি গুণ্ডাৰ মানসিকতাৰ বিধায়ক থাকেনে? অখিল গগৈয়ে সঁচাকৈয়ে বিজেপি নেতাক পিটন দিয়া হ'ব বুলি কৈছিল নেকি? নে এছাম দালালক নাকি লগাবলৈ হুংকাৰ দিছিল? সকলো গম পাব এই বিশেষ প্ৰতিবেদনত, সম্পূৰ্ণকৈ চাওক। সংবিধানৰ শপত খাই বিধায়ক হোৱা ময়ূৰ বৰগোহাঁই আকৌ অহিংস নীতিত বিশ্বাসী নহয়, তেওঁ হিংসা নীতিতহে বিশ্বাসী। প্ৰয়োজনত হেনো বিজেপি কৰ্মীৰ সৈতে মিলি অখিল গগৈৰ বিৰুদ্ধে হিংসাৰ পথ গ্ৰহণ কৰিব 97 নং নাজিৰা সমষ্টিৰ এইগৰাকী শাসকীয় দলৰ বিধায়কে। শাসকীয় দলৰ বিধায়ক হৈ কোন হাতেৰে বাৰু হিংসাত্মক কাৰ্যক প্ৰৰোচিত কৰা বক্তব্য ৰাখিব পাৰে? কথা মনত ৰখা ভাল, প্ৰত্যেক ক্ৰিয়াৰে প্ৰতিক্ৰিয়া থাকে আৰু সহ্যটো এটা সময়লৈকেহে হয়, ইয়াৰ পিছত কিন্তু প্ৰতিক্ৰিয়া হ'ব। গতিকে অহা দিনবিলাকত আমি তেওঁ অনুৰোধ জনাম, তেওঁ যাতে এনেকুৱা ধৰণৰ শব্দ প্ৰয়োগ নকৰে। আৰু বেচিকেলি মোক চাবলৈ গ'লে মইতো অহিংসা নীতিত বৰ বেছি বিশ্বাস নকৰোঁ। মইতো মানে এটা পৰ্যায়লৈকে অহিংসাটো আমি যিমানখিনিলৈকে পায়, কিন্তু হিংসা নীতি নেতাজী সুভাষ চন্দ্ৰ বসুৰ হিংসা নীতিতহে মই বিশ্বাস কৰোঁ। গতিকে সদায় কথাবোৰ তেনেকুৱা ধৰণৰ হৈ থাকিলে এটা সময়ত কথাবোৰ বেলেগ এটা পৰ্যায়লৈ গুচি যাব। গতিকে তেওঁলোকে নিজৰ যিখিনি কথা সেইখিনি কথাখিনি কওঁতে ভাৰতীয় জনতা পাৰ্টীক যদি সদায় এই ধৰণে কৈ থাকে, এইটোতো সদায়তো কাৰ্যকৰ্তাসকলেতো সহ্য কৰি নাথাকিব। গতিকে অহা দিনবিলাকত আমি তেওঁক এনেকুৱা ধৰণৰ ভুল নকৰিবলৈ আমি অনুৰোধ জনাইছোঁ। লগতে তেওঁ যি কথা ক'লে তাৰ কাৰণে তেওঁক ক্ষমা খুজিবৰ কাৰণে আমি তেওঁক জনাইছোঁ। হিংসাক পৰিচিত কৰা বক্তব্য প্ৰতিফলিত হৈছে ময়ূৰ বৰগোহাঁইৰ মুখত। অৱশ্যে যিগৰাকী মুখ্যমন্ত্ৰীৰ মুখত শিক্ষকক মাল শব্দৰ উচ্চাৰণ শুনিবলৈ পোৱা যায়, সেইগৰাকীৰ দলৰ বিধায়কৰ মুখৰ ভাষা হিংসাত্মক হোৱাটো স্বাভাৱিক কথা দিয়কচোন। এতিয়া সামাজিক মাধ্যমত প্ৰশ্ন উত্থাপন হৈছে, নাজিৰাবাসীয়ে সংবিধান নমনা হিংসাৰ পথক বিশ্বাস কৰা এজনকহে বিধানসভালৈ নিৰ্বাচিত কৰি পঠিয়ালে নেকি? অৱশ্যে মহাত্মা গান্ধীৰ হত্যাকাৰী নাথুৰাম গডছেক সমৰ্থন কৰা দলটোৰ নেতাৰ পৰা জানো অহিংস পথ বা নীতি আশা কৰিব পাৰি জানো? পুনৰ শুনি লওক ময়ূৰ বৰগোহাঁইৰ সেই বিশেষ উচতনিমূলক মন্তব্যটো। কথা মনত ৰখা ভাল, প্ৰত্যেক ক্ৰিয়াৰে প্ৰতিক্ৰিয়া থাকে আৰু সহ্যটো এটা সময়লৈকেহে হয়, ইয়াৰ পিছত কিন্তু প্ৰতিক্ৰিয়া হ'ব। গতিকে অহা দিনবিলাকত আমি তেওঁ অনুৰোধ জনাম, তেওঁ যাতে এনেকুৱা ধৰণৰ শব্দ প্ৰয়োগ নকৰে। আৰু বেচিকেলি মোক চাবলৈ গ'লে মইতো অহিংসা নীতিত বৰ বেছি বিশ্বাস নকৰোঁ। মইতো মানে এটা পৰ্যায়লৈকে অহিংসাটো আমি যিমানখিনিলৈকে পায়, কিন্তু হিংসা নীতি নেতাজী সুভাষ চন্দ্ৰ বসুৰ হিংসা নীতিতহে মই বিশ্বাস কৰোঁ। গতিকে সদায় কথাবোৰ তেনেকুৱা ধৰণৰ হৈ থাকিলে এটা সময়ত কথাবোৰ বেলেগ এটা পৰ্যায়লৈ গুচি যাব। গতিকে তেওঁলোকে নিজৰ যিখিনি কথা সেইখিনি কথাখিনি কওঁতে ভাৰতীয় জনতা পাৰ্টীক যদি সদায় এই ধৰণে কৈ থাকে, এইটোতো সদায়তো কাৰ্যকৰ্তাসকলেতো সহ্য কৰি নাথাকিব। গতিকে অহা দিনবিলাকত আমি তেওঁক এনেকুৱা ধৰণৰ ভুল নকৰিবলৈ আমি অনুৰোধ জনাইছোঁ। লগতে তেওঁ যি কথা ক'লে তাৰ কাৰণে তেওঁক ক্ষমা খুজিবৰ কাৰণে আমি তেওঁক জনাইছোঁ। অখিল গগৈও এতিয়া বিধায়ক ময়ূৰ বৰগোহাঁইৰ এই মন্তব্যৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। অখিল গগৈয়ে কৈছে যে ময়ূৰ নতুন MLA বাবে গাটো গৰম হৈ আছে, বয়সতো সৰু হৈ আছে বাবে কথাবোৰ বুজি পোৱা নাই, সময় হ'লে কথাবোৰ বুজি পাব। মানে অখিল গগৈক মাৰি ময়ূৰ বৰগোহাঁই নাথুৰাম গডছে হ'ব বিচাৰিছে বুলিও অখিল গগৈয়ে মন্তব্য কৰে।
ময়ূৰে যিটো কথা কৈছে এইটো গণতান্ত্ৰিক দেশত কথা ক'ব নোৱাৰি তেনেকৈ হা ময়ূৰ নতুন MLA যে আগত সংগঠন কৰিছিলে গতিকে তাৰ গাটো গৰম হৈ আছে সেইকাৰণে এইটো ভুলভাৱে কৈছে মই ভাবোঁ যে ময়ূৰে যেতিয়া বুজি পাব যে সংবিধান কাক কয় দেশৰ গণতন্ত্ৰ কাক কয় সেইটো বুজি পাব তেতিয়া ময়ূৰে নিজে নিজে এইটো পস্তাব যে এইটো সি ভুল কথা কৈছে আৰু দ্বিতীয় কথা যে কয়লা খন্দা মানুহ এটা কয়লা শিলৰ চিণ্ডিকেট কৰা মানুহ এটাই যদি নিজকে নেতাজী সুভাষ বসু বুলি কয় তেতিয়াহ'লে সুভাষ বসু কোন এই কথাটো নাজানে তাৰমানে বুজিছেনে নাই সেইকাৰণে মই ভাবোঁ যে ময়ূৰ সৰু হৈ আছে বয়সতো সৰু সি আৰু দ্বিতীয় কথা প্ৰথম MLA আৰু সি চাগে সংবিধান পঢ়া শুনাও নকৰে গতিকে যিদিনা ময়ূৰে এই কথাবিলাক বুজি পাব সেইদিনা সি নিজে নিজে পস্তাব মই কালি প্ৰধানমন্ত্ৰীলৈ ছ'চিয়েল মিডিয়াত জনাই দিছোঁ যে আপোনালোকৰ MLA এনেকুৱা কথা কৈছে কালি মই মুখ্যমন্ত্ৰীলৈ ছ'চিয়েল মিডিয়াত জনাই দিছোঁ যে আপোনালোকৰ MLA এনেকৈ কথা কৈছে যে সুভাষ বসুৱে আপোনাৰ দেশক ব্ৰিটিছৰ পৰা মুক্ত কৰিব খুজিছিলে আৰু আমাৰ কি কয় নাজিৰাৰ MLA মোক মাৰি আকৌ মোক মাৰি মই জনতাৰ কাৰণে লাগি থকা মানুহটো তাক বোলে আক্ৰমণ কৰি তেওঁ মানে তেওঁৰ আদৰ্শ প্ৰচাৰ কৰিব এইটোতো নাথুৰাম গডছেহে হ'ব আৰু হয়নে নহয় গতিকে এইবিলাক একেবাৰে মই ভাবোঁ যে তাৰ এনেই মই যে আচলতে ধৰি আছোঁ তিনিজন MLAৰ কথা কৈ আছোঁ যে সুশান্ত বৰগোহাঁই আপোনালোকৰ ইয়াৰ MLA কি নাম আছিলে ধৰ্মেশ্বৰ কোঁৱৰ আৰু ময়ূৰ এই তিনিজনৰ কাৰণে যে গোটেই প্ৰলয়টো হৈছে বুলি মই কৈছোঁ আৰু হয়ো আপোনালোকেও জানে চবেই জানে এতিয়া আপোনালোকে নক'ব পাৰে কিন্তু হয় এই কথাটো হয় নহয় কয়লা শিল চববিলাক এওঁলোকে খান্দে গতিকে যিহেতু খান্দে গতিকে মই কৈ দিছোঁ চিধাকৈ মই কৈ দিব পৰা মানুহ মই ভয় নকৰোঁ কাৰণে মই কৈ দিওঁ গতিকে কোনোবাই যদি বেয়া পায়তো উপায় নাই মোক মাৰিলেও মই একেটাই মানুহ মোক গুলিয়াই দিলেও একেটাই মানুহ মহাত্মা গান্ধীয়ে যেনেকৈ নাথুৰাম গডছে গুলিটো খাই কি বুলি কৈছিলে হয়নে নহয় গতিকে ময়ো তেনেকুৱাই মানুহ মোক সেইবিলাক ভয় চয় দেখুৱাই লাভ নাই এতিয়া আহিছোঁ অখিল গগৈয়ে সঁচাকৈ বিজেপি নেতাক পিটন দিম বুলি কৈছিল নেকি নে বিজেপিৰ নাম লৈ দালালি কৰা বা কমিশ্যনৰ অংক কৰা একাংশক পিটা হ'ব বা জেললৈ নিয়া হ'ব বুলি কৈছিল অখিল গগৈয়ে কৈছে যে যিসকলে বিদ্যালয়ৰ পুনৰ নিৰ্মাণ বা মেৰামতিৰ নামত আবণ্টন দিয়া বা আবণ্টিত পুঁজিৰ ওপৰত চকু দিয়ে বা চাহিনী কটাৰ চেষ্টা কৰে বা কমিটিত যদি সেইসকল সদস্য থাকে সেয়া লাগিলে বিজেপিৰে হওক ৰাইজৰ দলৰে হওক কংগ্ৰেছৰে হওক সেইসকল ঠিকাদাৰ বা বিজেপিৰ নাম লৈ দালালি কৰাসকলক জেললৈ পঠিওৱা হ'ব বা পিটন দিয়া হ'ব বুলি কৈছিল বিদ্যালয়ৰ নামত আবণ্টিত ধনৰ ওপৰত অধিকাৰ থাকিব কেৱল প্ৰধান শিক্ষক আৰু পৰিচালনা কমিটিৰ সভাপতিৰ মানে বিদ্যালয় পৰিচালনা কমিটিৰ সভাপতিৰ শুনক অখিল গগৈ কৰা সেই বিশেষ মন্তব্য যে 1 টকাও যদি বানপানীৰ পইচা 1 টকাও যদি স্কুলৰ পইচা মেনেজিং কমিটি বা হেড ছাৰে খায় বা IAS অফিচত যদি খায় তেওঁলোককো খুদাই এৰি দিয়া নহ'ব IASে মোক কথা দিছে যে ছাৰ মই ফৰ্মেল নটিচ দি দিম যে আমাৰ IAS অফিচত 1 টকাও কোনেও খাব নোৱাৰে হা দ্বিতীয় কথা এই কামটো কিন্তু এতিয়া চৰাইদেউ জিলাত হৈ গ'ল চৰাইদেউ জিলাত বিজেপিৰ যুৱ মৰ্চাক সোমোৱাই দিছে মই অসমৰ মুখ্যমন্ত্ৰীক আপোনালোকে দেখিছে চাগে আজি মেনশ্যন কৰি দুটা মই ফেচবুক পোষ্ট দিছো যাতে সেই কমিটিবিলাক ভাঙি দিয়ে নতুন কোনো দালালক নতুন কোনো দলীয় কৰ্মীক ঠিকাদাৰক তাত যাতে সোমাবলৈ নিদিয়ে দ্বিতীয় কথা আপুনি খুব গুৰুত্বপূৰ্ণ কথা কৈছে যে এই 2.5 লাখ টকা খৰচ কৰি ONGCৰ 5 লাখ টকাটো খাই দিব পাৰে প্ৰত্যেকখন স্কুলৰ কাৰণে 5 লাখ আহিব মোৰ কাৰণে এইটো এটা সুবৰ্ণ সুযোগ মোৰ কাৰণে মই আপোনালোকে জানে যে মই মোৰ বিধায়ক পুঁজিৰ পৰা 1.5 লাখ 2 লাখ টকা দি ভগা স্কুলবিলাক বনাই আছিলোঁ কাৰণ চৰকাৰে কোনো পুঁজি দিয়া নাছিলে মোৰ ভগা স্কুলবিলাকৰ কাৰণে এতিয়া বানপানীত বিধ্বস্ত হোৱাৰ পাছত মই এফালে 2.5 লাখ পালো আৰু ONGCৰ পৰা মই 5 লাখ পাম 7 লাখ টকাৰে মোটামুটি মোৰ LP স্কুলবিলাক মোটামুটি মই চিজিল কৰি ল'ব পাৰিম ইয়াত যদি কোনোবা দালাল ইয়াত যদি কোনোবা ঠিকাদাৰ ইয়াত যদি কোনোবা বিজেপিৰ দাদাগিৰি বিজেপিৰ দাদা ইয়াত ওলাবলৈ আহে কথা চিধা মই কৈ দিছো যে ডাইৰেক্ট জেল নহলে ডাইৰেক্ট পিটন তাৰ বাহিৰে বেলেগ নাই আৰু ইয়াত কোনো সোমাব নোৱাৰে মই কালি চৰকাৰৰ মন্ত্ৰীক এই সম্পৰ্কে অৱগত কৰিছো আৰু অৱগত কৰি মই স্পষ্টকে কৈছো যে এইটো বন্ধ কৰিব লাগে বান বিধ্বস্ত এখন স্কুলৰ কাৰণে অহা 2.5 লাখ টকাৰ ওপৰত কোনো ঠিকাদাৰী বা দালালি কৰিব নোৱাৰে মই লগে লগে ডিচিক কৈ দিছো যে মোৰ সমষ্টিত যাতে একটা ঘৰতো এটা স্কুলৰ 2.5 লাখ টকাটো যাতে এজনো তেওঁ ৰাইজৰ দলৰ কৰ্মী হওক
তেওঁ বিজেপিৰ কৰ্মী হওক, তেওঁ যুৱ মৰ্চাৰ কৰ্মী হওক, তেওঁ অসম গণ পৰিষদৰ কৰ্মী হওক বা অন্য কোনো স্বৰ্গৰ পৰা অহা মানুহ হওক, কোনো মানুহে যাতে এই 2.5 লাখ টকাটো সোমাব নোৱাৰে এইটো টকাত। আৰু এই 2.5 লাখ টকাটো অকল SMDCৰ প্ৰেচিডেণ্ট আৰু হেড ছাৰেহে যে খৰচ কৰিব পাৰিব, তাৰ কাৰণে মই ডিচিক কালি স্পষ্ট নিৰ্দেশ দিছো। এতিয়া আপোনালোকে কওকচোন, এই কথা বিজেপিৰ নেতাকৰ্মীসকলৰ গাত কিয় লাগিল? এই কথাত প্ৰতিবাদ কৰিবলগীয়া কথা আছিলনে? বোলো কাক বুলিলো কোনে নিজে গাত পাতি ল'লে চা। মানে এতিয়া নিজেই গাত তাৰমানে চিকুটাৰ নিচিনা লাগি গ'ল অখিল গগৈৰ মন্তব্যত। আৰু বিজেপি নেতা এতিয়া পাগল সজায় অখিল গগৈয়ে শিৱসাগৰবাসীক কামোৰাৰ আগতে তেজপুৰলৈ পঠিয়াব লাগে বুলি বা ব্যৱস্থা কৰিব লাগে বুলি ক'লে একাংশ বিজেপি নেতাই। শুনক। আমি অখিল গগৈ সকীয়াই দিছো, আমি ৰাষ্ট্ৰবাদী চিন্তাধাৰাৰে বিজেপিৰ সমৰ্পিত ৰাষ্ট্ৰপতি সমৰ্পিত কাৰ্যকৰ্তা। আমি খাৰু পিন্ধি থকা নাই। চাউলুং চুকাফাৰ তেজ আমাৰ গাতো আছে, প্ৰত্যুত্তৰ দিব পৰা শক্তি আমাৰো আছে। আমি তেওঁৰ যি কৰ্মকাণ্ড, আমি এটা কথা অনুভৱ কৰিছো, অখিল গগৈ সোনকালে তেজপুৰত গৈ চিকিৎসা কৰক। শিৱসাগৰবাসীকো আহ্বান জনাইছো, তেজপুৰলৈ যাবলগীয়া যেনে কামুৰিলে বহুতো তেজপুৰলৈ যাবলগীয়া হ'ব। সাৱধান শিৱসাগৰবাসী ৰাইজ। অখিল গগৈয়ে ভাৰতীয় জনতা পাৰ্টীৰ ওচৰত ক্ষমা খুজিব লাগিব। এতিয়া আপোনালোকে কওকচোন, কোন বেছি হিংস্ৰ, বিজেপি নে অখিল গগৈ? আমি নকওঁ যে অখিল গগৈয়ে কেতিয়াও ভুল নকৰে। তেওঁ ভুল কৰা সময়খিনিত আমি মুকলিকৈ তেওঁক আমি সমালোচনা কৰিছোঁ আৰু তেওঁ ভুলবোৰ তুলি ধৰিছোঁ। কিন্তু এতিয়া সত্যটো দাঙি ধৰাটো আমাৰ দায়িত্ব আৰু কৰ্তব্যৰ ভিতৰত পৰে। আৰু শিৱসাগৰৰ এই বান বিধ্বস্ত সময়ছোৱাত এতিয়া এনেদৰে চৰকাৰী পক্ষ, বিৰোধী পক্ষ বা প্ৰশাসন যন্ত্ৰ প্ৰতিবাদত ব্যস্ত হৈ পৰিব লাগিছিল নে সমস্যাটো সমাধান কৰাৰ ওপৰত গুৰুত্ব দিব লাগিছিল? কালি শিৱসাগৰত বিজেপিয়ে কৰা প্ৰতিবাদ, অখিল গগৈৰ বিৰুদ্ধে কৰা প্ৰতিবাদ, সেয়া অনৰ্থক। বিজেপিক পিটিম বুলি শিৱসাগৰৰ বিধায়কগৰাকীয়ে কোৱাই নাছিল। আৰু তাৰ উচিলা লৈয়েই বিধায়ক ময়ূৰ বৰগোহাঁয়ে অহিংস নীতিৰ সলনি হিংসাৰ পথ বিশ্বাসী বা হিংসাৰ পথ ল'বলৈ বাধ্য হ'ব প্ৰয়োজনত এইবোৰ কথা ক'লে। আচলতে অখিল গগৈয়ে কি কৈছিল জানেনে? যিসকলে বিদ্যালয়লৈ বিধায়ক পুঁজিৰ পৰা অহা ধনৰ হৰলুকি কৰাৰ চেষ্টা কৰে, কোনোবা মধ্যভোগী দালাল যদি সোমায়, সেয়া লাগিলে ঠিকাদাৰেই হওক বা বিজেপিৰ নাম লৈ দালালি কৰাই হওক, সেইসকলক জেলত দিয়া হ'ব আৰু পিটন দিয়া হ'ব বুলি কৈছিল। আৰু সেইটোকেই এতিয়া বোলে কাক বুলিলো কোনে বাৰু গাত পাতি ল'লে চা। মানে কাক কৈছিল আৰু কোনে নিজে গাত পাতি ল'লে। এতিয়া সেই তেনেকুৱাই হৈছে। মানে এতিয়া এনেকুৱা হ'ল নেকি বাৰু কথাটো, যে বিজেপি সকলো দালালি কৰে নেকি? সকলো নেতা কৰ্মীয়ে তেওঁলোকে যে সকলোৱে যে গাত পাতি লৈ পেলাই প্ৰতিবাদ সাব্যস্ত কৰিলে, কেনে কথা কেনে কাণ্ড। অখিল গগৈয়ে কি কৈছিল শুনক। আৰু তাৰ প্ৰত্যুত্তৰত সংবিধানৰ শপত খাই মানে বিধায়ক হোৱা, নাজিৰাবাসীয়ে ভোট দি জয়ী কৰোৱা এইজন ময়ূৰ বৰগোহাঁয়ে নিমকি গুণ্ডাৰ কেনেদৰে পৰিচয় দিলে হিংসা নীতিত বিশ্বাস কৰি। দুইটা মন্তব্য আছে। প্ৰথমে অখিল গগৈটো শুনক, তাৰপিছত তাৰ প্ৰত্যুত্তৰত ময়ূৰ বৰগোহাঁইৰ সেই হিংসাত্মক কথা বতৰাৰে ভৰি পৰা মন্তব্য শুনি লওক। তেতিয়া আপোনালোকৰ ছবিখন চাফা হৈ পৰিব, কোনে প্ৰকৃততে কৈছিল কি আৰু বিজেপিয়ে কেনেকৈ সেই মন্তব্যকে বিপথে পৰিচালনা কৰি পেলাই তেওঁলোকে এটা নতুন এটা ভুল ইছ্যু তৈয়াৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে। এক নিৰৰ্থক প্ৰতিবাদ। যে 1 টকাও যদি বানপানীৰ পইচা, 1 টকাও যদি স্কুলৰ পইচা মেনেজিং কমিটি বা হেড ছাৰে খায় বা IAS অফিচত যদি খায়, তেওঁলোককো সুদাই এৰি দিয়া নহ'ব। IASে মোক কথা দিছে যে ছাৰ, মই ফৰ্মেল নটিচ দি দিম যে আমাৰ IAS অফিচত 1 টকাও কোনেও খাব নোৱাৰে। দ্বিতীয় কথা, এই কামটো কিন্তু এতিয়া চৰাইদেউ জিলাত হৈ গ'ল। চৰাইদেউ জিলাত বিজেপিৰ যুৱ মৰ্চা সোমোৱাই দিছে। মই অসমৰ মুখ্যমন্ত্ৰীক আপোনালোকে দেখিছে চাগে, আজি মেনশ্যন কৰি কৰি দুটা মই ফেচবুক পোষ্ট দিছো, যাতে সেই কমিটিবিলাক ভাঙি দিয়ে। নতুন কোনো দালালক, নতুন কোনো দলীয় কৰ্মীক, ঠিকাদাৰক তাত যাতে সোমাবলৈ নিদিয়ে। দ্বিতীয় কথা, আপুনি খুব গুৰুত্বপূৰ্ণ কথা কৈছে যে এই 2.5 লাখ টকা খৰচ কৰি ONGCৰ 5 লাখ টকাটো খাই দিব পাৰে। প্ৰত্যেকখন স্কুলৰ কাৰণে 5 লাখ আহিব। মোৰ কাৰণে এইটো এটা সুবৰ্ণ সুযোগ। মোৰ কাৰণে, মই আপোনালোকে জানে যে মই মোৰ বিধায়ক পুঁজিৰ পৰা 1.5 লাখ 2 লাখ টকা দি ভগা স্কুলবিলাক বনাই আছিলো।
কাৰণ চৰকাৰে কোনো পুঁজি দিয়া নাছিলে মোৰ ভগা স্কুলবিলাকৰ কাৰণে। এতিয়া বানপানীত বিধ্বস্ত হোৱাৰ পাছত মই এইফালে 2.5 লাখ পালো আৰু ONGCৰ পৰা মই 5 লাখ পাম। 7 লাখ টকাৰে মোটামুটি মোৰ LP স্কুলবিলাক মোটামুটি মই চিজিল কৰি ল'ব পাৰিম। ইয়াত যদি কোনোবা দালাল, ইয়াত যদি কোনোবা ঠিকাদাৰ, ইয়াত যদি কোনোবা বিজেপিৰ দাদাগিৰি, বিজেপিৰ দাদা ইয়াত ওলাবলৈ আহে, কথা চিধা মই কৈ দিছো যে ডাইৰেক্ট জেল নহলে ডাইৰেক্ট পিটন, তাৰ বাহিৰে বেলেগ নাই আৰু এইটোত কোনো সোমাব নোৱাৰে। মই কালি চৰকাৰৰ মন্ত্ৰীক এই সম্পৰ্কে অৱগত কৰিছো আৰু অৱগত কৰি মই স্পষ্টকে কৈছো যে এইটো বন্ধ কৰিব লাগে। বান বিধ্বস্ত এখন স্কুলৰ কাৰণে অহা 2.5 লাখ টকাৰ ওপৰত কোনো ঠিকাদাৰী বা দালালি কৰিব নোৱাৰে। মই লগে লগে ডিচিক কৈ দিছো যে মোৰ সমষ্টিত যাতে একটা ঘৰতো এটা স্কুলৰ 2.5 লাখ টকাটো যাতে এজনো, তেওঁ ৰাইজৰ দলৰ কৰ্মী হওক, তেওঁ বিজেপিৰ কৰ্মী হওক, তেওঁ যুৱ মৰ্চাৰ কৰ্মী হওক, তেওঁ অসম গণ পৰিষদৰ কৰ্মী হওক বা অন্য কোনো স্বৰ্গৰ পৰা অহা মানুহ হওক, কোনো মানুহে যাতে এই 2.5 লাখ টকাটো সোমাব নোৱাৰে এইটো টকাত। আৰু এই 2.5 লাখ টকাটো অকল SMDCৰ প্ৰেচিডেণ্ট আৰু হেড ছাৰেহে যে খৰচ কৰিব পাৰিব, তাৰ কাৰণে মই ডিচিক কালি স্পষ্ট নিৰ্দেশ দিছো। মোক চাবলৈ গ'লে মইতো অহিংসা নীতিত বৰ বেছি বিশ্বাস নকৰোঁ। মইতো মানে এটা পৰ্যায়লৈকে অহিংসাটো আমি যিমানখিনিলৈকে পায়, কিন্তু হিংসা নীতিত নেতাজী সুভাষ চন্দ্ৰ বসুৰ হিংসা নীতিতহে মই বিশ্বাস কৰোঁ। গতিকে সদায় কথাবোৰ তেনেকুৱা ধৰণৰ হৈ থাকিলে এটা সময়ত কথাবোৰ বেলেগ এটা পৰ্যায়লৈ গুচি যাব। গতিকে তেওঁলোকে নিজৰ যিখিনি কথা, সেইখিনি কথাখিনি কওঁতে ভাৰতীয় জনতা পাৰ্টীক যদি সদায় এই ধৰণে কৈ থাকে, এইটোতো সদায়তো কাৰ্যকৰ্তাসকলেতো সহ্য কৰি নাথাকিব। গতিকে অহা দিনবিলাকত আমি তেওঁক এনেকুৱা ধৰণৰ ভুল নকৰিবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু লগতে তেওঁ যি কথা ক'লে তাৰ কাৰণে তেওঁক ক্ষমা খুজিবৰ কাৰণে আমি তেওঁক জনাইছোঁ। অখিল গগৈ সোনকালে তেজপুৰত গৈ চিকিৎসা কৰক। শিৱসাগৰবাসীকো আহ্বান জনাইছোঁ, তেজপুৰলৈ যাবলগীয়া যেনে কামুৰিলে বহুতো তেজপুৰলৈ যাবলগীয়া হ'ব। সাৱধান শিৱসাগৰবাসী ৰাইজ। অখিল গগৈয়ে ভাৰতীয় জনতা পাৰ্টীৰ ওচৰত ক্ষমা খুজিব লাগিব। আৰু লগতে আমি এইটোও দাবী জনাইছোঁ, জিলা প্ৰশাসনৰ মুৰব্বীগৰাকীক তেখেতে যি দুৰ্ব্যৱহাৰ কৰিলে পৰিকল্পিতভাৱে, জিলা প্ৰশাসনৰ মুৰব্বীৰ ওচৰত জিলা আয়ুক্তৰ ওচৰত তেখেতে অতি শীঘ্ৰে ক্ষমা খোজক। শিক্ষা কৰাৰ কথা কৈছিলে, কিন্তু এতিয়া জাতি মাটি ভেটি উল্টা হৈ গ'ল। জাতি মাটি ভেটি গ'ল, মামা মামীৰ মাটি হ'ল। এতিয়া গোটেই অসমখন মামা মামীৰ আৰু আদানী আম্বানী। পুনৰবাৰ ক'ম, জাতি মাটি ভেটি গ'ল, মামা মামীৰ মাটি হ'ল। এতিয়া কথা হৈছে, যিটো সময়ত খিলঞ্জীয়াৰ কাৰণে মাত মতাৰ কাৰণে প্ৰণৱ দলেক NSA গোচৰ জাপি দিছে, আৰু সেই একেটা সময়তে মুখ্যমন্ত্ৰী সৰ্বশক্তিমান মানে সৰ্বদক্ষ তেওঁ দেখোন সংবাদ মাধ্যমত কৈছিলে নিষিদ্ধ ঘোষিত আলফা সেনাধ্যক্ষ পৰেশ বৰুৱা ডাঙৰীয়াৰ ছবি আঁকিবৰ কাৰণে যুৱচামক তেওঁ ওচৰত আহিছিলে ক'ব লাগিব। এগৰাকী সাংবিধানিক পদত থকা মুখ্যমন্ত্ৰীয়ে অসাংবিধানিক কথা কেনেকৈ ক'ব পাৰে? তেওঁৰ ওপৰত কেতিয়া NSA জাপি দিয়া হ'ব? অসমখন তেওঁৰ পৈতৃক সম্পত্তি নহয়, অসমখন প্ৰত্যেকজন মানুহৰ, জাতি জনগোষ্ঠী ভাষা বৰ্ণ নিৰ্বিশেষে প্ৰত্যেকজন মানুহৰে অসমখন হয়। অসমখন যদি তেওঁৰ ভাবিছে তেনেহ'লে ভুল ভাবিছে। আৰু তেওঁ যিকোনো সিদ্ধান্ত, যিকোনো কথা কোৱাৰ আগতে অসমৰ ৰাইজক জনক যেতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হৈ পেলাই কৰ্মকাণ্ডবিলাক কৰে, নে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হৈ পেলাই মানে যিবিলাক কৰ্ম সেইবিলাক কৰে? তেওঁ নিজৰ ইচ্ছামতে কৰিব নোৱাৰে। আজি তেওঁ কৈছে যে কাজিৰঙা হেনো ৰিজৰ্টহে বচাব পাৰিব, কাজিৰঙা ৰাইজে বচাব পাৰিব, ৰিজৰ্টে। ঠিক আছে, কাজিৰঙা বা ৰাইজে বচাব পাৰিব। আজি সেই ৰাইজৰ মাজৰ এজন প্ৰণৱ দলে ডাঙৰীয়া যেতিয়া ওলাই আহিলে, তেওঁ NSA গোচৰ কিয় জাপি দিয়া হ'ল, সেই কথাটো জানিব বিচাৰিছোঁ। আৰু এটা কথা মনত ৰাখিব, কাজিৰঙা ৰিজৰ্ট 5 ষ্টাৰ হোটেলে বচাব নোৱাৰে। কাজিৰঙা বচাব লাগিব, আমি নিজে বচাব লাগিব, সেইটো কথা মনত ৰখা ভাল। আৰু এটা কথা সুধিব বিচাৰিছোঁ, কাজিৰঙা বিলাসিতাৰ বাবে নে বন্যপ্ৰাণীৰ বাবে, এইটো অসমৰ ৰাইজক স্পষ্টভাৱে জনক। আজি প্ৰণৱ দলে ডাঙৰীয়াৰ ওপৰত NSA লগাইছে, সেইসকলৰ ওপৰত কেতিয়া লগাব যাৰ কাৰণে উজনিখন গোটেই ধ্বংস হৈ গ'ল? যিবিলাক কয়লা ব্যৱসায়ীৰ লগত জড়িত তেওঁলোকৰ ওপৰত কেতিয়া NSA লগাব? যিবিলাক বালি চিণ্ডিকেটৰ লগত জড়িত, যিবিলাক শিল খননৰ লগত জড়িত, সেইবিলাকৰ ওপৰত NSA গোচৰ কেতিয়া লগাব? আপোনাৰ সাহস হ'বনে? আপুনি কয় যে মই সৰ্বশক্তিমান, মই পাৱাৰফুল মুখ্যমন্ত্ৰী, মোৰ নাম, মই ইতিহাসত বোলে নাম লিখি যাম। আপুনি কি বুলি ইতিহাসত নাম লিখিব? আপুনি এই বুলি লিখিব যে জাতিৰ হকে মাত মতা প্ৰণৱ দলেক মই NSA গোচৰ জাপি দিলোঁ। সেই ইতিহাস কোনেও নপঢ়ে। সেই ইতিহাস আপোনাৰ শুৱে বাই এতিয়া যিকেইটা মন্ত্ৰী বিধায়ক আছে, সেইকেইটাও এটা সময়ত আপোনাৰ সেই ইতিহাস নপঢ়ে ব্ৰহ্মপুত্ৰত পেলাই দিব। আপোনাৰ ইতিহাস কলা আখৰে লিখা থাকিব। এয়াই নেকি জাতি মাটি ভেটি?
আপোনাৰ ভিতৰতে অসমীয়া খিলঞ্জীয়া মহিলাই অৰ্ধ উলংগ হৈ নিজৰ ভেটিটোৰ কাৰণে শিলখাকুত প্ৰতিবাদ কৰিছিলে। কোনো মহিলা অৰ্ধ উলংগ হ'ব নিবিচাৰে, কাৰণ মহিলাগৰাকীৰ অলংকাৰে হৈছে নিজৰ শৰীৰটো। আপুনি খিলঞ্জীয়া মহিলাক বাধ্য কৰালে অৰ্ধ উলংগ হ'বলৈ নিজৰ ভেটিটোৰ কাৰণে। এতিয়াও আপুনি খিলঞ্জীয়া এজন যুৱক উচ্চ শিক্ষিত, তেওঁক আপুনি NSA গোচৰ জাপি দি পোতাশালত আবদ্ধ কৰি ৰাখিছে। এইবিলাক কোনো সহ্য নকৰে। সেইকাৰণে কৈছো, জাতি মাটি ভেটি গ'ল, মামা মামীৰ মাটি হ'ল। 56 ইঞ্চি বুকু পিন্ধাই ঘূৰি থকা এজন প্ৰধানমন্ত্ৰী থকাৰ পিছত অসমত এজন সৰ্বকালৰ কৰ্মদক্ষ সৰ্বকালৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী থকাৰ পিছত মেঘালয়ৰ মানুহে অসমীয়া মানুহক গুৰুলা গুৰুলকৈ পিটিব, মেঘালয়ৰ মানুহে অসমীয়া মানুহৰ গাড়ী বাৰী ভাঙি চিঙি চুৰমাৰ কৰিব, এই সাহস আছেনে কাৰোবাৰ? কবিতা এটা লিখিলে ঘৰৰ পৰা উঠাই আনি উঠি অহা যুৱ প্ৰজন্মৰ যুৱক এজনক যুৱতী এগৰাকীক বছৰ বছৰ ধৰি জেলৰ অন্ধকোঠৰীত বন্ধ কৰি দিয়া এই চৰকাৰ থকাৰ পিছত এই অসমীয়া মানুহৰ ওপৰত কোনোবাই আক্ৰমণ কৰিব, এই কথাটো হ'ব পাৰেনে? সৰ্বকালৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী সুদক্ষ মুখ্যমন্ত্ৰীয়ে এটা দম কিয় কনৰাড চাংমাক দিব পৰা নাই? দম দি কিয় তেওঁলোকক ধৰি আনি অসমৰ জেলত তেওঁলোকক কিয় বন্দী কৰি থ'ব পৰা নাই? মেঘালয়ৰ খাচিয়াৰ ইমান দাদাগিৰি হ'ল যে অসমৰ মানুহৰ গাড়ীৰ ওপৰত আক্ৰমণ কৰে, অসমীয়া মানুহৰ ওপৰত আক্ৰমণ কৰে। মেঘালয়ৰ খাচিয়াই এতিয়াও ভবা নাই যে এই অসমীয়া সোপাই যে এসময়ত 17 বাৰকৈ মোগলৰ শক্তিশালী আক্ৰমণ প্ৰতিহত কৰিছিল, মানৰ আক্ৰমণ প্ৰতিহত কৰিছিল, ব্ৰিটিছৰ দৰে শক্তিশালী ব্ৰিটিছক অসমীয়াই লটিঘটি কৰিছিল, পানী খুৱাই দিছিল। এই কথাটো খাচিয়া সোপাই নাজানে নেকি? কিয় এনেকুৱা কৰিছে? আৰু এই অসমীয়াই আছে হেংদাং লোৱা নাই, ললে হেংদাং ৰক্ষা নাই বুলি কোৱা শ্লোগান দিয়া অসমীয়াই আজিকালি চৰ থাপৰ ভুকু গুৰ কিল এইবোৰ খাই খাই অসমত যেনে তেনে বাচি থাকিব লগা হৈছে। ইয়াৰ মূলতে সঁচাকৈ বহিৰাজ্য বা আমাৰ অৰুণাচল, আমাৰ মেঘালয়, এই মানুহবিলাকে আমাৰ ওপৰত আক্ৰমণ কৰি আমাক হীনমান্যতাত ভোগাবৰ কাৰণে চেষ্টা কৰিছে নেকি? আৰু এই মেঘালয় মানুহৰ ওপৰত, অৰুণাচলৰ মানুহৰ ওপৰত আমি উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে, বা তেওঁলোকে যেনেধৰণে হিংসা কৰিছে আৰু সেই তেনেকুৱা ধৰণৰ প্ৰতিহিংসাই আমি কৰিব লাগে। এয়া হ'ল একাংশ আমাৰ অসমীয়া মানুহৰ মানসিকতা। কিন্তু আপোনালোকে ভাবি চাইছেনে এটা কথা? এই যে প্ৰতিহিংসা ইয়াত সংঘটিত হৈছে, এই প্ৰতিহিংসা সংঘটিত কৰিব পৰা, এনেকুৱা ধৰণৰ দাদাগিৰি কৰিব পৰা কাৰোবাৰ সাহস আছে নেকি এই ভাৰতবৰ্ষত? যাৰ 56 ইঞ্চি বুকু পিন্ধাই ঘূৰি থকা এজন প্ৰধানমন্ত্ৰী থকাৰ পিছত অসমত এজন সৰ্বকালৰ কৰ্মদক্ষ সৰ্বকালৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী থকাৰ পিছত মেঘালয়ৰ মানুহে অসমীয়া মানুহক গুৰুলা গুৰুলকৈ পিটিব, মেঘালয়ৰ মানুহে অসমীয়া মানুহৰ গাড়ী বাৰী ভাঙি চিঙি চুৰমাৰ কৰিব, এই সাহস আছেনে কাৰোবাৰ? কবিতা এটা লিখিলে ঘৰৰ পৰা উঠাই আনি উঠি অহা যুৱ প্ৰজন্মৰ যুৱক এজনক যুৱতী এগৰাকীক বছৰ বছৰ ধৰি জেলৰ অন্ধকোঠৰীত বন্ধ কৰি দিয়া এই চৰকাৰ থকাৰ পিছত এই অসমীয়া মানুহৰ ওপৰত কোনোবাই আক্ৰমণ কৰিব, এই কথাটো হ'ব পাৰেনে? অনুমান কৰিছেনে? বৰ্তমান সময়ত বিজেপিত কেন্দ্ৰীয় চৰকাৰ, 56 ইঞ্চিৰ চিনাৰ প্ৰধানমন্ত্ৰী আৰু অসমত জনপ্ৰিয় মুখ্যমন্ত্ৰী, আৰু গোটেই ভাৰতবৰ্ষৰ প্ৰায়বোৰ ৰাজ্যতে বিজেপিৰ শাসন চলি থকাৰ পিছতো কেৱল অসমৰ লগত অৰুণাচলীয়ে আক্ৰমণ কৰিছে, অসমৰ লগত মেঘালয়ে আক্ৰমণ কৰিছে, আৰু যিটো সময়ত অসমৰ মানুহ বানপানী কক বকাই থাকিছে, আৰু বানৰ পৰৱৰ্তী সময়তে তেওঁলোকে আক্ৰমণ নমাই আনিছে সীমামূৰীয়া দুখন ৰাজ্য, এখন অৰুণাচল আৰু এখন মেঘালয়। কথাটো অলপ কিবা অভিসন্ধি থকা যেন গন্ধ পাইছে নেকি? মোৰো এই একেবাৰে সাধাৰণ সহজ মগজুটো এই কথাবিলাক আচলতে ভাবিবলৈ অলপ টান লাগে। এই যে শিৱসাগৰত বানপানী হ'ল, এই বানপানীৰ উৎস কি? অসমীয়া মানুহে এই বানপানীৰ উৎস কি বিচাৰিব লাগে নে নাই? এই যে শিৱসাগৰত বান হ'ল, আজি যুগ যুগান্তৰ নেদেখা এনেকুৱা ভয়ংকৰ বানপানী, য'ত 100ৰো অধিক মানুহৰ মৃত্যু হ'ল, য'ত ঘৰ দুৱাৰ সৰ্বশান্ত হ'ল, চব মানুহৰ পানীত হাঁহ নচৰা হ'ল, হাহাকাৰ অৱস্থা হ'ল। এই সময়টোত প্ৰথম অৰুণাচলীয়ে নমাই আনিলে অসমীয়া মানুহৰ ওপৰত আক্ৰমণ, গুলি ফুটাই দিয়া হ'ল। 12টাকৈ অসমৰ ভাই বা অসমৰ জনজাতীয় ল'ৰাই আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ ভৰ্তি হ'ব লগা হ'ল। 10-12 দিনলৈকে অৰুণাচলী যিটোৱে গুলি ফুটাইছিলে, যিকেইটা দুৰ্বৃত্তই গুলি ফুটাইছিলে, সেইকেইটা গ্ৰেপ্তাৰ কৰা নহ'ল। মই গোগামুখত বাস কৰোঁ, মই অৰুণাচলৰ হাড়ে হিমজুৱে জানো এই মানুহখিনিক। ভাতৃত্ববোধৰ এনাজৰীডাল আমাৰ মাজত সুদৃঢ় অৰুণাচলীৰ লগত। এই যে গেৰমে মিংমাং বদতিত বসবাস কৰা অৰুণাচলী মানুহখিনি
আমাৰ বুকুৰ আপোন আৰু যিসকল মিচিং ভাই ভনীৰ লগত তেওঁলোকে কাজিয়াটো লাগিছে, সীমা বিবাদটো লাগিছে, সেইখিনি মানুহো কোনো দূৰৰ নহয়, তেওঁলোকৰ সকলো ককাই ভাই একেলগে থাকে। মোক বহুতে কৈছে যে অৰুণাচলী আক্ৰমণ কৰিলে, মই লিখিছোঁ, মই অৰুণাচলী সকলো মানুহক বেয়া বুলি লিখা নাই, সেই দুৰ্বৃত্তকেইটাৰ কথা লিখিছোঁ, যিকেইটাই তাত গুলী ফুটাইছে, গুলী বৰ্ষণ কৰিছে, সেইকেইটাক ধৰি আনি অসমৰ জেলত কিয় ভৰোৱা নাই? মুখ্যমন্ত্ৰীয়ে দম দি কিয় তেওঁলোকক ধৰি আনি অসমৰ জেলত তেওঁলোকক কিয় বন্দী কৰি থব পৰা নাই? কিয় বন্দী কৰি থব পৰা নাই? কাৰ স্বাৰ্থত বন্দী কৰি থব পৰা নাই? আজি মেঘালয়ত সেই দুৰ্ঘটনা ঘটিছে, কেন্দ্ৰীয়ত বিজেপি চৰকাৰ, ৰাজ্যত বিজেপি চৰকাৰ, আৰু সেই বিজেপি চৰকাৰখন থকাৰ অৱস্থাত কি আইন শৃংখলা তেওঁলোকৰ একেবাৰে নষ্ট হৈ গৈছে নেকি? দেশৰ সংহতি আৰু ভাতৃত্ববোধ কি নষ্ট হৈ গৈছে নেকি বিজেপিৰ আমোলত? অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৱন খেৰাক যদি পঞ্জাৱৰ পৰা, পৱন খেৰাক যদি মুম্বাইৰ পৰা উঠাই আনিব পাৰে, তেওঁৰ বিৰুদ্ধে মাত মতাৰ কাৰণে যদি পৱন খেৰাক দিল্লী মুম্বাইৰ পৰা উঠাই আনিব পাৰে, অসমীয়া মানুহৰ বাহন ভঙা, অসমীয়া মানুহৰ ওপৰত আক্ৰমণ কৰা সেই দুৰ্বৃত্ত খাচীয়াকেইটাক অন ভিজুৱেল কেমেৰাৰ সন্মুখত অসমীয়া মানুহক আক্ৰমণ কৰাৰ পিছত সেইকেইটা কিয় উঠাই আনিব নোৱাৰে কওকচোন? এনেকুৱা দেশৰ সংগতি বিনষ্ট কৰিব পৰা এনেকুৱা কুকাৰ্যত এইবিলাকত কিয় NSA নালাগিব? কিয় এইবিলাকক ধৰি মুখ্যমন্ত্ৰীয়ে কথা পাতি এইকেইটাক ধৰি মুখ্যমন্ত্ৰীক কিয় দম দিয়া নাই? মেঘালয়ৰ মুখ্যমন্ত্ৰীক আমাৰ মুখ্যমন্ত্ৰীয়ে কিয় দম দিয়া নাই? কিয় এই কথাটো গৃহ বিভাগক জনোৱা নাই? যদি তেওঁ নোৱাৰে, কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগক কিয় জনোৱা নাই? যিকেইটা দুৰ্বৃত্তই আমাক আক্ৰমণ কৰিলে, এই দুৰ্বৃত্তকেইটা নোপোৱালৈকে কিন্তু আপোনালোকৰ লগত অসম ৰাজ্যৰ সুসংগতি নাথাকিব বুলি কিয় দম দিব পৰা নাই? কিয় ভাৰত চৰকাৰক ক'ব পৰা নাই যে অসমৰ মানুহৰ ওপৰত আক্ৰমণ কৰা, গাড়ীৰ ওপৰত আক্ৰমণ কৰা 24 ঘণ্টাৰ ভিতৰত এই মানুহকেইটা অসম চৰকাৰৰ গৃহ বিভাগক গতাই দিব লাগিব, পুলিচৰ হাতত তেওঁলোকক গতাই দিব লাগিব, বা তেওঁলোকে নিজেই আত্মসমৰ্পণ কৰিব লাগিব বুলি কিয় ক'ব নোৱাৰে? মহাৰাষ্ট্ৰৰ পৰা মানুহক ধৰি আনি ডিব্ৰুগড় জেলত থব পাৰে, মুম্বাইৰ পৰা মানুহ ধৰি আনি গুৱাহাটীৰ জেলত থব পাৰে, কিন্তু মেঘালয় ৰিং এটাৰ বাট গুৱাহাটীৰ পৰা কিয় ধৰি আনিব নোৱাৰে কওকচোন? ইয়াৰ মূলতে কি ষড়যন্ত্ৰ আছে? NSA লগাই দিয়ে। অসমীয়া মানুহৰ মাটিৰ অধিকাৰৰ ওপৰত মাত মতা জনগোষ্ঠীয় নেতা প্ৰণৱ দলেক NSA অধীনত গোচৰত গ্ৰেপ্তাৰ কৰি জেলত ভৰাই দিয়া হ'ল। প্ৰণৱ দলে সদিয়া খোৱা বুঢ়াগোহাঁই আছিলে, ছোৱালীজনীয়ে কবিতা লিখাৰ কাৰণে জেলত ভৰাই দিলে, NSAৰ অধীনত তাকো গ্ৰেপ্তাৰ কৰি বছৰ চেৰেক ধৰি জেলৰ ভিতৰত বন্ধ কোঠৰীত সময় কটাব লগা হ'ল। এতিয়া এই দুৰ্বৃত্তকেইটাক কিয় ধৰিব নোৱাৰে? ই হ'ল ডাঙৰ প্ৰশ্ন। এনেকুৱা হ'ব পাৰে নেকি? শিৱসাগৰত বান হ'ল, বানে গোটেই মানুহৰ অৱস্থা বেয়া তছনছ কৰি দিলে, আৰু এই যে বান হ'ল, এই বানৰ মুখ্য দায়ী কোন? ইয়াৰ পৰা মানুহক ডাইভাৰ্ট কৰিবৰ কাৰণে তেওঁলোকে এই অভিসন্ধি ৰচনা কৰিছে নেকি? যে অৰুণাচলীয়ে আক্ৰমণ কৰিলে, অৰুণাচলী দুৰ্বৃত্ত গ্ৰেপ্তাৰ নহ'ল, মেঘালয়ে আক্ৰমণ কৰিছে, নাটক হৈ আছে, মানুহৰ মগজু ডাইভাৰ্ট কৰি অৰুণাচলী মেঘালয়ত লগাই থৈ এইফালে শিৱসাগৰৰ বানৰ প্ৰকৃত কাৰণ ঢাকিবৰ কাৰণে চেষ্টা কৰা হৈছে নেকি? গতিকে এই কথাবিলাক আমি জানিব লাগিব। অসমীয়া মানুহে নিজক বুজি পাবৰ হ'ল। আমি মান খেদিছোঁ, ব্ৰিটিছ খেদিছোঁ, ইয়াৰ পৰা আমি মোগল খেদিছোঁ বুলি কৈ আছে হেংদাং লোৱা নাই, ললে হেংদাং ৰক্ষা নাই, এই কথাবিলাক চিঞৰি থকাৰ কোনো যুক্তি বৰ্তমান সময়ত আমি দেখি পোৱা নাই। চটকীয়া চাউল খাই মাথাটো গোবৰ কৰি লোৱা অসমীয়াসকলে পুনৰবাৰ বুজি পাব হ'ল যে অসম আৰু অসমীয়া কোন দিশলৈ আমি গতি কৰি আছোঁ। কৰ্মবিমুখ অসমীয়া সোপাই আমি সঁচাকৈ নিজৰ বলি নিজেই দিবলৈ গৈ আছোঁ নেকি? আৰু সেই বলিৰ যিজনে বলি দিয়ে, সেই বলি দিয়া মানুহজন ৰাজনৈতিক নেতাকেইটা হ'বলৈ গৈ আছে নেকি? গতিকে আমি এই বিষয়বোৰৰ পৰা অলপ ফালৰি কাটি আহি এই বিষয়বোৰ আমি ধৰিব লাগিব। আমাৰ ৰাজ্যৰ ওপৰত আক্ৰমণ কৰা যিকোনো ধৰণৰ সীমামূৰীয়া ৰাজ্যৰ লগত আমাৰ সম্পৰ্ক ভালে তেতিয়াহে থাকিব যদি মুখ্যমন্ত্ৰীজন তেওঁলোকে ভাবে যে এইজন মুখ্যমন্ত্ৰী পৰাক্ৰমী, নিজৰ পৰাক্ৰমটো দেখাব পাৰিব লাগিব। আৰু হয়তো সেই পৰাক্ৰম দেখাব নোৱাৰাৰ মূলতে বেলেগ অভিসন্ধি থাকিব পাৰে, এইবোৰ ৰাইজে বিচাৰ কৰিব। এই কথাবিলাক চাওক, আমি এতিয়া ভাবিব লাগে যে আমি শিৱসাগৰৰ বান কিয় হ'ল, শিৱসাগৰৰ আনুষাংগিকভাৱে শিৱসাগৰত যিদৰে মানুহ মৃত্যু হ'ল, তেনেদৰে গেৰুকামুখ নামনি সোৱণশিৰি প্ৰকল্প যে বনাই আছে, এই প্ৰকল্পটোৱে অদূৰ ভৱিষ্যতে কিমান মানুহক হত্যা কৰিব, কিমান হাজাৰ মানুহক হত্যা কৰিব, কোন কোন ঠাইলৈ পানী বিয়পিব, যদি কেনেবাকৈ প্ৰকল্পটো ভাঙে ইয়াত মানুহ বাচি থাকিব নে নাথাকিব, এইবোৰ সময় উপযোগী প্ৰশ্ন আমাৰ অসমীয়াই কৰিবৰ কাৰণে সময় হৈ গ'ল।